অভূতপূৰ্ব ঐতিহাসিক যোগদান মোৰ জীৱনত 5 সহস্ৰাধিক ব্যক্তিয়ে একেলগে এনেদৰে যোগদান কৰা নাছিল। আজি ডিব্ৰুগড়ত এক নতুন পৰিৱেশ হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বস্তৰৰ নেতৃত্ব দিয়া যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকলৈকে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া এনেকুৱা বিশিষ্ট নেতৃত্ব আৰু সাধাৰণ ৰাইজৰ লগত সততে যিসকলে সম্পৰ্ক ৰাখে তেনেকুৱা জননেতাসকল আজি আমাৰ দলত যোগদান কৰিলে। শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সংগঠনৰ মজিয়াত ছাত্ৰ ৰাজনীতি কৰা নাই, কিন্তু সমাজৰ হকে আই অসমীৰ হকে কাম কৰিছে, দেশৰ বাবে কাম কৰিছে। আৰু শংকৰজ্যোতি বৰুৱাই আজি বিশেষ উদ্যোগ লৈছে। আজি প্ৰায় 5 সহস্ৰাধিক লোক বিশেষভাৱে ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছে। অসমৰ বিভিন্ন জিলাৰ পৰা, বিশেষকৈ উজনি অসমৰ মাজুলী, যোৰহাট, তিনিচুকীয়া এনেকুৱা কেইবাখনো জিলাৰ যিসকলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এসময়ত ছাত্ৰ সংগঠনৰ মজিয়াত সহযোগী কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল, দায়িত্ব লৈছিল, এনেকুৱা সকলেও আজি ছাত্ৰ যুৱ নেতাসকলেও আজি যোগদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি সামৰ্থ্য বল আজিৰ পৰা ডিব্ৰুগড় বা এই উজনি অসমত আৰু বৃদ্ধি হ'ল। গতিকে মই সকলোকে ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। আৰু অনাগত দিনত আমি এখন শ্ৰেষ্ঠ অসম, বিকশিত অসম, সুৰক্ষিত অসম গঢ়ি তোলাৰ বাবে এই যুৱ নেতৃত্ব বা এই অঞ্চলৰ যিসকলে বিজেপি পতাকাৰ তলত অহা নাছিল এতিয়ালৈকে বা সমবেত হোৱা নাছিল বিজেপি নীতি আদৰ্শৰ পতাকাখনৰ তলত, সেই সকলোৱে আজি আহিছে, আমাক উৎসাহিত কৰিলে আৰু সংগঠনৰ শক্তিও আজিৰ পৰা বৃদ্ধি কৰিলে। গতিকে এইসকলৰ মাজৰ কিছু সংখ্যকক আমি বিভিন্ন স্তৰত দলীয় দায়িত্বৰে আমি আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰা, আই অসমীক সেৱা কৰা, মা ভাৰতীক সেৱা কৰাৰ সুযোগ সুবিধা আমি প্ৰদান কৰিম। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাৰ দলৰ প্ৰতীক চিহ্ন, গতিকে পদুম ফুল পাব দুলীয়াজান সমষ্টি, পদুম ফুলক জিকাব লাগিব। নতুন মুখত কিবা সন্ধান পোৱা যাব নেকি? অসমৰ বিভিন্ন সমষ্টিত আমি কিছু নতুন দিশৰ প্ৰাৰ্থীক প্ৰাৰ্থী দি অসমৰ বিভিন্ন সমষ্টিত মই অসমৰ কথা কম, মই অসমৰ সভাপতি, মই দুলীয়াজানৰ সভাপতি আৰু বেলেগ কিবা হ'ব আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে এনালাইচিছ কৰিয়ে ল'ব বঢ়িয়াকৈ। এইটো এটা গিমিক হয় যি প্ৰিয়ংকা গান্ধীয়ে অসমৰ বায়ু পানীৰ সন্দৰ্ভত তেনেকুৱা বিশেষ জ্ঞান নাই। অসমৰ খিলঞ্জীয়া মানুহৰ হিতৰ হকে কিবা এটা কৰাটো বাদ দিয়ক, ভবাৰ যাৰ কোনো ফল নাই, যে ভাবিব নোৱাৰে, যাৰ কাৰণে খিলঞ্জীয়া নেতৃত্বই যিসকলে আমাৰ অসমৰ যিটো অস্তিত্বৰ বা সুৰক্ষাৰ বিষয়, এই বিষয়টো অগ্ৰাধিকাৰ হিচাপে লৈছিল, তেনেকুৱা সকলেও আজি কংগ্ৰেছ দলটোক টাটা বাই বাই কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহিছে। গতিকে প্ৰিয়ংকা গান্ধী দলে এটা দায়িত্ব দিছে, অসমলৈ আহিলে আমি সকলোকে স্বাগতম জনাম। কিন্তু প্ৰিয়ংকা গান্ধী যদি কিবা নিৰ্বাচন জিকিম বুলি কিবা নতুন কিবা পৰিকল্পনা কৰিম বুলি আহিছে, সেই নিৰ্বাচন জিকাৰ সপোন বা সেই পৰিকল্পনা নিশ্চয় কংগ্ৰেছী সকলে সাৰ্থক হবলৈ নিদিয়ে। বাকীটো বাৰু বিজেপিৰ কথাটো বাদ দিয়ক। ভূপেন বৰাৰ সৈতে আন কংগ্ৰেছী বিধায়ক কোনোবা যোগদান কৰাৰ সম্ভাৱনা আছে নেকি? ভূপেন বৰা ডাঙৰীয়া 22 তাৰিখে 11 বজাত যোগদান কৰিব, সেইটো কালিও কৈছো মই। আৰু কিছু কাৰ্যকৰ্তাও তেখেতৰ লগত যোগদান কৰিব। আমি ফেজ 1 ভূপেন বৰা ডাঙৰীয়া সন্মুখত ৰাখি প্ৰথম পৰ্যায়ত যোগদান কৰিম। তাৰপিছত লখিমপুৰত এটা বৃহৎ যোগদান হ'ব। লখিমপুৰ জিলাখনৰ বহু তেওঁৰ সমৰ্থক, শুভাকাংক্ষী, সহযোগী কংগ্ৰেছ নেতৃত্ব বহুতে জইন কৰিব। ইতিমধ্যে আপোনালোকে দেখিছে
এইকেইটা দিন সামাজিক মাধ্যমত বা আপোনালোকৰ মাধ্যমত আমি দেখিছো, সংবাদ মাধ্যমত বহু নেতাই, খিলঞ্জীয়া নেতাই অসমক ভাল পোৱা, মিয়াৰ বিৰুদ্ধে ৰাজনীতি কৰিব বিচৰা, মিয়াৰ তুষ্টিকৰণৰ বিৰুদ্ধে ৰাজনীতি কৰিব বিচাৰি তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰিছে। গতিকে এই ধৰণৰ যিটো পৰিৱেশ আজি কংগ্ৰেছ দলৰ আজি দেখিবলৈ পোৱা গৈছে, মই ভাবো যে কংগ্ৰেছ দলৰ আৰু হয়তো কিছুদিনৰ পিছত তাত খিলঞ্জীয়া মানুহ বা অসমৰ মূল সুঁতিৰ মানুহ হয়তো বহুত কম দেখা পোৱা যাব। নিৰ্দিষ্ট এক সম্প্ৰদায়ৰ মানুহে এতিয়াও মোটামুটিভাৱে আমি নলবৰীয়া বা কামৰূপীয়া ভাষাত কওঁ বদ্দেকাৰ ভূমিকা, মানে বদ্দেকাৰ ভূমিকা লৈ আছে। গতিকে বদ্দেকা কংগ্ৰেছত সেইসকল লোকে থাকিব যিয়ে মিয়াৰ তুষ্টিকৰণৰ কথা চিন্তা কৰে, যিয়ে অসমখনৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হিতৰ বিপৰীতে তেওঁলোকে স্থিতি লয়। গতিকে এই কংগ্ৰেছত অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন কথাটো ওলাইছে, নেতৃত্বৰ কথাবিলাক পাকিস্তান লিংকৰ পৰা আৰম্ভ কৰি। গতিকে কংগ্ৰেছৰ যিখিনি অকণমান সম্ভাৱনা আছিল গৌৰৱ গগৈ অহাৰ পিছত সেইখিনি মুধা মৰিল মোটামুটি। নিৰ্বাচন প্ৰচাৰ ইতিমধ্যে চলি আছে, বিহু আগে বা পিছে কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে? বিহুৰ আগতে হ'ব। আমি যিখিনি নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছো যে বিহুৰ কমেও 10 দিন আগত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আমাৰ আহ্বান, এতিয়া নিৰ্বাচন আয়োগে চিন্তা কৰিব, কাৰণ নিৰ্বাচন তেওঁলোকে পাতিব, বিহুৰ কমচে কম 10 দিন আগত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। হ'ব।